লখিমপুরত বানপানীত আক্ৰান্ত। ভাই কো কি কথা কো ভাই বানপানীত তো আমরা ভাই মরতেছি, রাস্তাঘাট তো আমার নাই। খবর কাছে কি চলেছে না বুঝছো না, বাড়ি ঘর সব জায়গাত মানে এই যে রাস্তাঘাট ভাঙ্গিয়া নিছে গা। পোলাপান আছে ভাই, পোলাপান স্কুলে যাবার পাইতেছে না। হ্যাঁ, বাড়ি ঘর সব কিছু পানির তলে এসে সব কিছু পানির। এই যে ইলেকট্রিক ঘোড়া রান্না করবো, ইলেকট্রিক ঘোড়ার ঘরে মাটি সাইডে কিছুই নাই। হ্যাঁ, ওরা তো এটা যদি করে ভাই তাহলে মানুষ মরা ছাড়া গতি নাই কে। তোমরা কেউ একটা কম বাসন এখন যাও বানপানি। হ্যাঁ, রিলিফের কোনো নাম নাই, কোনো কিছু নাই গা। এই যে খতম খুঁড়া তো যাইতেছে গা, খুঁড়া এটা পড়বো এই যে সরকার কি দেয়? কোনো কিছুই দেয় না। অবস্থা নাই, হালত নাই, একদম আডুবানি করো। কি করা, কোনো সরকারি আপনারা কোনো ট্রাই করে না। এয়া ঘর চাওক, মানুহ ভিতৰত বহি আছে, নাস্তা পানী একো ব্যৱস্থা নাই। হ্যাঁ, এনেকে আছে। আৰু চৰকাৰে এটা লেট্ৰিন বাথৰুমটো দূৰৰ কথা, এটা ঘৰ একো এটা ব্যৱস্থা দিয়া নাই। হ্যাঁ, আমাৰ এইখিনিত এই চাপৰিখিনিত। আৰু এয়া চাওক ঘৰৰ অৱস্থা, এয়া চাওক ৰাস্তা ঘাটৰ অৱস্থা। হ্যাঁ, পানী ৰাস্তাত চাওক, একাঠো একাঠো এক কঁকাল পানী আছে ৰাস্তাতে। আৰু এয়া চাওক এখন ঘৰ কি অৱস্থা চাইছে নাই? মানুহৰ খাবলগীয়া ব্যৱস্থা একোৱে নাই, গোটেই পানীত ডুবি আছে। হ্যাঁ, ঘৰ বাৰী এয়া চাওক, ঘৰৰ চোতালত পানী আছে, ঘৰৰ ভিতৰত পানী আছে। ভঙা চিঙা ঘৰ। চৰকাৰেতো আমাক একো দিয়াই নাই, এটা পেচাব কৰিবলৈ পেচাবখানালৈকে দিয়া নাই। কি ক'ম কওক, সুবিধাটো নাই একো। হ'লেও আৰু যেন তেন জীয়াই আছোঁ আৰু দুনিয়াত। হয় নহয় ককাইহঁত? অ' ককাইহঁত, অলপ ঘূৰি চাওক এইফালে আপোনালোকে। পানীদি খোজকাঢ়ি গৈ আছে, কিবা এটা কওক। চৰকাৰে কি কৰিব? এইটোৱে ৰাখি মানে সলনি কৰিব এইবাৰ। গোটেই গাড়ী ঘোড়া, ঘৰ চব পানী সোমাই আছে। আমাৰ অৱস্থা নাই। এয়া এখন দোকান, এইটো পানীত পৰি আছে, পানীত ডুবিবলৈ হৈছে আৰু। এয়া চাওক এখন গাড়ী, বাইক, এইটো পানীতে পৰি আছে। এইটো কমচে কম অলপ এই তাত দাঙি লৈ পেলাই থ'ব পাৰিলে হয় এইখিনিত। অৱস্থা বেয়া, একেবাৰে অৱস্থা বেয়া। হ্যাঁ, হালত নাইকিয়া হৈ গ'ল। মাছো বাইদেউ মাছ মাৰি আছে। হ্যাঁ, আৰু এইটো আমাৰ এখন ব্ৰিজ, এইখন হাওৰা ব্ৰিজ বুলি কয়। আৰু এইটো ঘৰটো চাই পাইছে যে, সেইখন ঘৰত এটা বেমাৰী মানুহ আছে, আজি 1 মাহৰ পৰা বেমাৰ হৈ আছে। তাক লৈ মেলি ওলাই যাবলৈ ক'তো ৰাস্তা নাই, না ব্ৰিজ আছে, নে ৰাস্তা আছে, নে ঘাট আছে। আৰু সেয়া সিপাৰত দুজন ৰৈ আছে, আমাৰ বয়সস্থ মানুহ। সেইটো বিষ্ণু কাকা আৰু কাকি, সেইটো ঘৰৰ পানীৰ তলত আছে। ইয়া চাওক, চৰকাৰে একো এটা দিয়া নাই, পেচাব কৰিবলৈ কাৰণে এটাও লেট্ৰিন বাথৰুম দিয়া নাই। যে চৰকাৰে এইটো দিছে বা কিবা এটা। মানুহ ইয়াৰ মানুহ বহুত দুখত আছে, এতিয়া নাস্তা পানী খাব পৰা নাই, একো নাই। আপোনালোকে চাই মেলি লাইভ ভিডিঅ'খন আপোনালোকে যি সিদ্ধান্ত কৰে কৰি দিব। চাওক আমাৰ জেগাখিনি, ঘৰ বাৰী চাওক। এইটো চাওক, গৰু ছাগলী চব বাহিৰত থৈ দিছে, জেগা নাই ক'ত ৰাখিব।
কিবা ক'ব নেকি? ক'ব লাগে এয়া চাওক ঘৰত বাৰী এইবিলাকত পানী আছে কি কৰা হয় আমাৰতো ৰাস্তা পদূলি ওলাই আমি যে ওলাই যাম বুলি চৰকাৰে সাহায্য নিদিয়ে নেকি? চৰকাৰে আমি ক'ত পাম বিচাৰি পাম জানো আমি দুখীয়া মানুহ চৰকাৰক আমাক বিচাৰি পাবলৈ নাই চাহ কিমান পানী, এই যে বৰ্তমান এইটো চাওক কিমান পানী, ঘৰটো পানীৰ তলত গুচি গৈছে। কিবা ক'ব নেকি? ক'ত